এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ চলন্ত বাহন সোমাই পৰিছে পুখুৰীত আৰু চলন্ত বাহন পুখুৰীত সোমাই পৰিছে আৰু বাহনৰ ভিতৰতে ছটফটাই থাকিল চালক আৰু সম্প্ৰতি উদ্ধাৰ হৈছে চালকজনৰ মৃতদেহ আৰু ঘটনা কেন্দ্ৰ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু কোকৰাঝাৰত সংঘটিত হৈছে ঘটনা এই মুহূৰ্তত বিশ্বাস পাই পৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ চলন্ত বাহন সোমাই পৰিছে পুখুৰীত সোমাই পৰিছে চলন্ত বাহনৰ ভিতৰতে আৰু বাহনৰ ভিতৰতে ছটফটাই থাকিল চালক আৰু সম্প্ৰতি চালকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু কোকৰাঝাৰত এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ ৰাজেন বসুমতাৰী নামৰ এজন লোক আচলতে উদ্ধাৰ কৰা হৈছে আৰু ৰাজেন বসুমতাৰী নামৰ লোকজনৰ অৰ্থাৎ চালকজনৰ মৃতদেহ সম্প্ৰতি উদ্ধাৰ হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু নিশাৰ ভাগতে আচলতে এই ঘটনা সংঘটিত হৈছে আৰু মাজ নিশা আচলতে সোমাই পৰিছে পুখুৰীত সোমাই পৰিছিল এখন চলন্ত বাহন আৰু গোটেই নিশা পুখুৰীতে পৰি আছিল আৰু গোটেই নিশা আচলতে চলন্ত বাহনখনৰ বন্ধ বাহনখনত এৰে ছটফটাই থাকিবলগীয়া হৈছে চালক আৰু সম্প্ৰতি চালকজনে গাড়ীৰ ভিতৰতে কৰোণ মৃত্যুক আঁকোৱালি লৈছে আৰু এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত ডিয়াজি ৰায়পাৰাত সংঘটিত হৈছে আৰু ডিয়াজিজৰি ৰায়পাৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে মাজ নিশাই আচলতে পুখুৰীত সোমাই পৰিছিল বাহনখন আৰু গোটেই নিশা পুখুৰীতে পৰি আছিল বাহনখন আৰু যাৰ ফলত গাড়ীৰ ভিতৰতে কৰোণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ৰাজেন বসুমতাৰী নামৰ লোকজনৰ সম্প্ৰতি ৰাজেন বসুমতাৰীক চিনাক্ত কৰা হৈছে আৰু গাড়ীখনৰ নম্বৰ উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত AS16J6008 আৰু লগতে ৰাজেন বসুমতাৰীৰ SBI কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে SBI এজন কৰ্মচাৰী আছিল আৰু ৰাজেন বসুমতাৰী আৰু সম্প্ৰতি ৰাজেন বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ৰাজেন বসুমতাৰীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এটা চাঞ্চল্যৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকসকলে আগবঢ়াইছো আজি আমাৰ ৰাতিপুৱা আমি উঠি পেলাই খবৰ পালোঁ যে মানে আমাৰ হঠাৎ কৰা এখন আমাৰ এই পুখুৰীতে মোৰ নিচেই ওচৰতে এখন পুখুৰীত মানে গাড়ী উল্টা খাই আছিল মানে চাৰি চকা একেবাৰে ওপৰত আছে কিন্তু আমি মানে মই লগে লগে পুলিচ প্ৰশাসনক মানে জনোৱা হ'ল আৰু পুলিচ প্ৰশাসনেও আহি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আৰু লগত এনেকৈ মানে আমি গাড়ীখন পাল্টি কৰাৰ পিছত আমি গাড়ীখন মানে মৰা হওক হেৰি মৃত্যুদেহ পৰ্যন্ত আমি মানে তাতে দেখা পালোঁ মৃত্যু একজন মানুহ হৈ আছে এনেকৈ গাড়ীখন মানে উদ্ধাৰ কৰা হ'ল আৰু মৃত্যুজনকো উদ্ধাৰ কৰা হ'ল চিনাক্ত হ'ল না এতিয়া বৰ্তমান আমি জনামতে পাখৰিগুৰিৰ কি ৰবিৰাম নেকি ৰাজেন বসুমতাৰী বুলি চিনাক্ত আমি পালোঁ যে পাখৰিগুৰিৰ ল'ৰাটো ই মানে ষ্টেট বেংকত মানে কাম কৰে বুলি এইটো আমি জনামতে আমি জানি পাইলোঁ আজি ৰাইজে মানে এইখিনিয়ে আৰু আমাক পুলিচ প্ৰশাসনেও যথেষ্ট সহায় কৰিল তাৰপিছত আমাৰ গাঁৱৰ ৰাইজেও যথেষ্ট আহিছে আহি পেলাই বহুত ধৰণৰ কষ্ট কৰি হ'লেও আমি ডেড বডি আৰু গাড়ীখন উদ্ধাৰ কৰা হ'ল আজি ৰাতি কেইটামান হ'ব ৰাতি এইটো আমি জনামতে মানে অলপ মানে কিছুমানে চাউলৰ কথা ক'ল কিন্তু জনা 12টাৰ পিছত হ'ব ঘটনাটো 12টাৰ পিছত হ'ব কিন্তু তাতে হয়তো আমি পুৰা পানৰো কিবা বস্তু নানান ধৰণৰ এনেকুৱা চিগাৰেট এনেকৈ মানে কিছুমান বস্তু আমি দেখা পালোঁ তাৰ লগত এইখিনি বস্তু মদ চদ খোৱাৰ কাৰণে হয়তো মদ খোৱাৰ কাৰণে এনেকুৱা হ'ব পাৰে এইবিলাক কিহৰ কাৰণে হৈছে আমিও নাজানো কিন্তু গাড়ীখন আমি জনামতে মানে কেনেকৈ ক'ৰ পৰা আহিল আমি ৰাতিটো নাজানো গম নাপাওঁ এতিয়া আহি পেলাই এতিয়াহে চিনাক্ত হ'ল যে পাখৰিগুৰি গাড়ীখন ইফালে কেনেকৈ আহে এইটো একটা ভাবিব লগা মানে এইখিনিয়ে কি বিশেষ আৰু বেলেগ কিছুৱেই নাই অকলে আছিল না আৰু অকলেই আছিল মানুহজন অকলে আছিল পুলিচ প্ৰশাসনেও আহি পেলাই চব হেৰি কৰিছে লগতে আমি একেলগে পাল্টি কৰাই দিলোঁ আপোনাৰ নাম গাঁওবুঢ়া মই গাঁওবুঢ়া গাঁৱৰে কি নাম বা মোৰ তৰুণ চন্দ্ৰ ৰয় থেংক ইউ কোনটো জেগাত জেজেৰি জেগাত মৃত্যু হৈছে ৰাতি ক'ত গৈছিলে ৰাতি এইটো নাজানো মই ক'ত গৈছে অফিচৰ পৰা বাহিৰে আহিছিল না অফিচৰ পৰা বাহিৰে আহিছে অকলে এতিয়া কি সন্দেহ কৰে অকলে মাৰিব পাৰে আমি এইটো নাজানো কি অৱস্থাত কি হৈ মৰিছে এইটো নাজানো এক্সিডেণ্ট হৈছে বুলি শুনা পাইছোঁ আমি ঘৰৰ মানুহ কাৰণে আহি দেখা পোৱা নাই ভালকৈ তদন্ত হ'ব লাগে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901